প্ৰিয় দৰ্শক, এই ভিডিঅ'টিত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম বিএড যদি আপোনালোকে এন্ট্ৰেন্স দিব বিচাৰিছে, বিএডৰ যদি এন্ট্ৰেন্স দিব বিচাৰিছে, তেতিয়াহ'লে আপুনি আপোনাৰ প্ৰস্তুতি কেনেকৈ চলাব ইয়াৰ লগত জড়িত কিছু কথা মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। বৰ্তমান অসমত বিভিন্ন বিশ্ববিদ্যালয়ে তেওঁলোকৰ বিশ্ববিদ্যালয়ৰ আণ্ডাৰত থকা বিভিন্ন এফিলিয়েটেড শিক্ষানুষ্ঠানত বিএড পঢ়িবৰ বাবে এন্ট্ৰেন্স টেষ্টৰ নটিফিকেশ্যন জাৰি কৰিছে। ডিব্ৰুগড় ইউনিভাৰ্চিটিও জাৰি কৰা প্ৰায় এসপ্তাহমানে হ'ব হ'ল চাগে। ঠিক তেনেকুৱাকৈ যদি আপোনালোকে CUET দিছিল, তাৰ পৰাও চিলেকশ্যন পাব। CUET নিদিয়াসকলে বিশ্ববিদ্যালয়সকলে নিজাববীয়াকৈ পতা সেই নিৰ্দিষ্ট এন্ট্ৰেন্স পৰীক্ষা পাছ কৰিব লাগিব। তাৰ পিছতে তেওঁলোকে এডমিশ্যনটো পাব। ইভেন প্ৰাইভেট শিক্ষানুষ্ঠানতো যদি বিএড কৰিব বিচাৰিছে, যি NCT দ্বাৰা ৰিকগনাইজ হয়, তাতো কিন্তু পাছ কৰিব লাগিব আপোনালোকে একেই এই এন্ট্ৰেন্স পৰীক্ষা। গতিকে সকলো বিশ্ববিদ্যালয়ৰ এন্ট্ৰেন্স পৰীক্ষাৰ পেটাৰ্ণটো অলপ বেলেগ, যদিও মাৰ্কিং পেটাৰ্ণ বেলেগ হ'ব পাৰে, কিন্তু বিষয়সমূহ কিন্তু ছেম থাকে। ক'ৰবাত 50 মাৰ্ক পাতিব পাৰে, ক'ৰবাত 100, ক'ৰবাত তাতকৈ বেছি, কিন্তু সকলোতে বিষয়কেইটা ছেম থাকে। গতিকে আহক আমি জানিবলৈ চেষ্টা কৰোঁ যে কি কি বিষয় আহিব পাৰে আৰু আহে, আৰু কেনেকুৱাকৈ আমি আমাৰ প্ৰিপাৰেশ্যন আগবঢ়াই নিব পাৰোঁ যাতে আমাৰ ভাল ফলাফল হয় আৰু আমি বিএড পঢ়ি আমাৰ নিজৰ যি গ'ল সেই গ'লটো এচিভ কৰিব পাৰোঁ। প্ৰথম কথাটো হৈছে প্ৰতিটো বিশ্ববিদ্যালয়ে নিজাববীয়াকৈ নিজৰ চিলেবাছ তেওঁলোকে প্ৰদান কৰিব। যেতিয়া আপোনালোকে নটিফিকেশ্যনটো পঢ়িব বিএড এন্ট্ৰেন্স টেষ্টৰ বাবে এপ্লাই কৰাৰ আগত, তাতেই সেইটো সন্নিৱিষ্ট থাকিব, সেইটো পঢ়ি ল'ব। সাধাৰণতে জেনেৰেল ইংলিছ আহেই। জেনেৰেল ইংলিছ মানে গ্ৰামাৰ লগত জড়িত, ভকেবুলাৰীৰ লগত জড়িত বিভিন্ন কথা আহিব। আৰু এইটো খালি মাৰ্কছটো ক'ব নোৱাৰোঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটিত 15টা কুৱেশ্যন আহে, 15 মাৰ্কছৰ আহে। জেনেৰেল নলেজ 20টা কুৱেশ্যন 20 মাৰ্ক আহে। আৰু সকলো বিশ্ববিদ্যালয়ত বেলেগ বেলেগ হ'ব বুলি মই কৈছোঁ, সকলোত ছেম নহয়, কিছুমানত হয়তো 30 হ'ব পাৰে, 40 হ'ব পাৰে। ৰিজনিং টেষ্ট 15টা কুৱেশ্যন 15 মাৰ্কছ আহে। নিউমেৰিকেল এবিলিটি 10টা কুৱেশ্যন 10 মাৰ্ক আহে। টিচিং এপ্টিটিউড 10টা কুৱেশ্যন 10 মাৰ্ক আহে। টোটেল ডিব্ৰুগড় ইউনিভাৰ্চিটিত 70টা কুৱেশ্যন 70 মাৰ্কছ আহে। কিন্তু একে কথা আমি সকলো বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত ক'ব নোৱাৰোঁ, কিন্তু সকলোতে জেনেৰেল ইংলিছ, জেনেৰেল নলেজ, টেষ্ট অফ ৰিজনিং, নিউমেৰিকেল এবিলিটি, টিচিং এপ্টিটিউড আহিবই। মাত্ৰ মাৰ্কছতহে পাৰ্থক্যটো থাকিব। অ'কে, গতিকে চিলেবাছটো প্ৰথমে চাই ল'ব এপ্লাই কৰা আগত। ছেকেণ্ড কামটো, প্ৰতিটো ইউনিভাৰ্চিটিয়ে বহু বছৰ আগৰ পৰাই তেওঁলোকে এন্ট্ৰেন্স টেষ্ট পাতি আহিছে। তেওঁলোকৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আপুনি গোটাব লাগিব। কেনেকুৱা প্ৰশ্নত তেওঁলোকে প্ৰতিটো ছেকশ্যনৰ পৰা দিছে, যেনে ইংলিছৰ পৰা কি দিছে, জিকেৰ পৰা কি দিছে, ৰিজনিঙৰ পৰা কি দিছে, নিউমেৰিকেল এবিলিটিৰ পৰা কি দিছে, টিচিং এপ্টিটিউডৰ পৰা কি দিয়া হৈছে। জেনেৰেল নলেজ বুলি ক'লে কিন্তু ইয়াত আপোনালোকে শিক্ষাৰ লগত জড়িত জেনেৰেল নলেজক গুৰুত্ব দিব। অ'কে, তাৰপিছত চিলেবাছটো চালে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এটলিষ্ট 5 বছৰ, মিনিমাম 5 বছৰ গোটাব, তাতকৈ বেছি হ'লে ভাল। আৰু গোটেই কুৱেশ্যন পেপাৰসমূহ নিজে চালি জাৰি চাই নিজাববীয়াকৈ কৰিবলৈ চেষ্টা কৰিব। কাৰণ মাইনাছ মাৰ্ক থাকে, নিগেটিভ মাৰ্ক থাকে। নিগেটিভ মাৰ্কৰ পৰা বাচিবলৈ হ'লে বহুত ষ্ট্ৰেটেজিকেলি আপুনি কামটো কৰিব লাগিব। আৰু যদি আপুনি অলপ খেলি মেলি কৰি দিয়ে, তেতিয়াহ'লে মাইনাছ মাৰ্ক গৈ আপোনাৰ ফাইনেল মাৰ্কো মানে -2-3 হ'বগৈ, সেইটো যাতে নহয়। আৰু কাট অফটো সদায় 50% প্লাছত থ'ব লাগে। তাতো বিভিন্ন কেটেগৰীৰ কথা আহে, জেনেৰেল, OBC, MOBC, ST, SC, PWBD, EWS, এনেকুৱা বহুত কথা আহি পৰে। সকলোৰ বেলেগ বেলেগ কাট অফ হয়। সেই কাট অফো আপুনি নিজে এক্সামিন কৰি ল'ব যে যোৱা কেইটা বছৰত কেনেকৈ হৈছিল। ইয়াৰ বাহিৰে আপোনালোকে এইটো কথাও গুৰুত্ব দিব যে কেনেকুৱা ধৰণৰ প্ৰশ্ন বাৰে বাৰে ৰিপিট হৈছে। প্ৰতিটো বছৰতে যিটো আমি ৰিপিট হোৱা দেখিছোঁ। জেনেৰেল ইংলিছ নলেজ
আৰু ৰিজনিংটো আপোনালোকে মানে যিমান মাৰ্কছ থাকে তাতে ফুল মাৰ্কছ আনিব পাৰিব, কিন্তু ইয়াৰ কাৰণে খুব প্ৰিপাৰেশ্যন কৰিবলৈ, খুব প্ৰেক্টিচ কৰিব লাগিব। নিউমেৰিকেল এবিলিটিও তেনেকুৱাকৈ প্ৰেক্টিচ কৰিব লাগিব, টিচিং এপ্টিটিউডো তেনেকুৱাকৈ প্ৰেক্টিচ কৰিব লাগিব। ইয়াৰ কাৰণে আপোনালোকে অলপ স্মাৰ্ট ষ্টাডিটো কৰিব লাগিব। স্মাৰ্ট ষ্টাডি কৰিবলৈ হ'লেতো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ অকল আপুনি যি বিশ্ববিদ্যালয়ৰ আণ্ডাৰৰ BEd পৰীক্ষাটো দিব বিচাৰিছে তাৰ চালে নহ'ব। অসমৰ বিভিন্ন বিশ্ববিদ্যালয় আছে, বিভিন্ন বিশ্ববিদ্যালয়ৰ BEdৰ এণ্ট্ৰেঞ্চ টেষ্টৰ আপুনি কুৱেশ্যন পেপাৰ গোটাওক। এটলিষ্ট মানে 15-20টা কুৱেশ্যন পেপাৰ আপুনি গোটাব লাগে বিভিন্ন বিশ্ববিদ্যালয়ত যোগ কৰি। তাতকৈ বেছি পাৰিলেও ভাল, আৰু সেইটো নিজে ছল্ভ কৰিব পাৰিব লাগে। আৰু ছল্ভ কৰিব যাওঁতে কিমান পাৰিছে, কিমান পৰা নাই, ক'ত মোৰ দুৰ্বলতা আছে, ক'ত মোৰ শক্তি আছে, সেইটো আপুনি নিজেই চাব লাগিব। তাৰ বাহিৰে আপুনি কিছুমান এণ্ট্ৰেঞ্চ টেষ্ট ল'ব, মানে এণ্ট্ৰেঞ্চ টেষ্টৰ গাইড বুক কিনিব পাৰে। কিছুমান এণ্ট্ৰেঞ্চ টেষ্ট গাইড বুক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ লগত জড়িত থাকে। সেইবোৰ আপোনালোকে ফ্লিপকাৰ্ট বা অন্যান্য অনলাইন শ্বপিং যি থাকে ৱেবছাইট, তাতো আপোনালোকে সেইটো পাই যাব। অৰিহন্তৰ BEd এণ্ট্ৰেঞ্চ টেষ্টৰ গাইড ল'ব পাৰে। লুচেণ্টৰ GK সেইটো ল'ব পাৰে। RS আগৰৱালৰ ভাৰ্বেল এণ্ড নন ভাৰ্বেল ৰিজনিঙৰ কিতাপ ল'ব পাৰে। NCERT ক্লাছ 6 পৰা 10 যদি পঢ়িব বিচাৰে তেতিয়া আপোনালোকে পঢ়িব পাৰে। তাৰ পৰা বিভিন্ন প্ৰকাৰৰ GK কথা গম পাব। আৰু খুব ৰিভাইজ কৰিব লাগিব, মক টেষ্ট প্ৰেক্টিচ কৰিব। মক টেষ্ট যদি নাই তেতিয়াহ'লে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰকে চালি জাৰি থাকিব বাৰে বাৰে যিমান পাৰে। তাৰ বাহিৰে ডেইলি 2-3 ঘণ্টা সময় দিব লাগিব। কিছুমান বস্তু যিমান পঢ়িও শেষ নহয়, যেনে GK, বাকীখিনি আপুনি যদি অলপমান প্ৰেক্টিচ কৰে, অলপমান যদি আপুনি এটা ষ্ট্ৰেটেজি লৈ কাম কৰে, তেতিয়াহ'লে সেইটো কিন্তু মাৰ্কছ উঠাবলৈ সহজ। অ'কে, এইকেইটাই মূল কথা। আপোনালোকে এইবোৰ কথা যদি গুৰুত্ব দিয়ে তেতিয়াহ'লে ফলাফল নিশ্চয় ভাল হ'ব।